নমস্কাৰ। আমাৰ 24 তাৰিখ খটখটিৰ ৰিজাল্ট আহিছে। আমাৰ ল'ৰা এজন ৰিতুল দত্ত লখিমপুৰৰ পাছ কৰিছে। টোটেল কেণ্ডিডেট আছিলে 84, আমাৰ ৰানিং পাছ কৰা হৈছিল 37, মেডিকেল ফিট হৈছে 23, ৰিমেডিকেল 14। আমি দেখা পাই আছোঁ ৰিমেডিকেল প্ৰায়খিনি ল'ৰাৰে এবাৰ পাইছে। কি পইণ্টত পাইছে, কি হৈছে, আমি গোটেইখিনি কথা পাতিছোঁ। আৰু মই আগতেও জনাইছোঁ তোমালোকক যে মেডিকেলি আমি ফিট হ'বৰ কাৰণে আমি আগতেই নিজকে এবাৰ প্ৰিপেয়াৰ কৰিব লাগে। যেনেকৈ প্ৰিপেয়াৰ নকৰা, তুমি চিভিলত কৰা, ঘৰতে কৰা, য'তেই নকৰা, মুঠতে নিজকে এবাৰ প্ৰিপেয়াৰ কৰিব লাগে। কাৰণ মেডিকেল বস্তুটো আমাৰ কাৰণে নতুন বস্তু। যেতিয়া আমি কিবা এটা ক্ষেত্ৰত প্ৰিপাৰেশ্যন কৰোঁ, ৰানিং কৰোঁ বা পঢ়াৰ ক্ষেত্ৰত কৰোঁ, কিন্তু মেডিকেলটো আমি প্ৰিপাৰেশ্যন কৰিব নোৱাৰোঁ, যিহেতু আমাৰ ঘৰত ডক্টৰ নাই। সেইটো কাৰণে সেই বিষয়টো আমি অকণমান গুৰুত্ব দিব লাগে। কাৰণ যিসকলে ৰিমেডিকেল পাইছে তাৰপিছত কিমানজন ফিট হ'ব, কি হ'ব, সেইটো যেতিয়া ৰিমেডিকেলৰ ৰিজাল্ট আহিব তেতিয়াহে আমি গম পাম। আৰু যদি তেওঁ আনফিট হৈ যায় তেন্তে বহুত বেয়া কথা হ'ব। আৰু আমি পইণ্ট তোমালোকে চাই লোৱা, ডিষ্টেঞ্চত দিছে, বিপিত দিছে, মেডিকেল অলপ হাৰ্ড হৈছে বুলি কৈছে, খটখটিৰ মেডিকেল। কালাৰ ভিজন হাৰ্ড কৰিছে। কালাৰ ভিজন মই আগতেও কৈছোঁ, কালাৰ ভিজনৰ বুক আমি যেতিয়া পঢ়াইছিলোঁ মই প্ৰি মেডিকেলত পঢ়াওঁতেও মই বহুতজন ল'ৰাক কৈছোঁ, 2-এজন ল'ৰা আমি পাইছিলোঁ যিসকলে কালাৰ অলপ ধৰিব নোৱাৰে, 2-এটা কালাৰ কোনোবাই ধৰিব নোৱাৰে। সেইটো কাৰণে এবাৰ যদি প্ৰেক্টিছ কৰি যোৱা যায় তোমাৰ কাৰণে ভাল। প্ৰি মেডিকেল যে সকলোৱে কৰিব তেনেকুৱা কথা নাই, কোনোবাই ঘৰতে থাকিও কৰিব পাৰে, সেইটো নিজৰ কথা। তাৰ পিছৰ কথাটো হ'ল কি, যিসকলে ৰিমেডিকেল পাইছে তাৰ কিমান ফিট হয় সেইটো পিছত আমি দেখা পাম। ডিমাপুৰ সুখবিত যাব দিছে, 1 দিন দিছে বুলি মোক জনাইছে। কিমান দিন মই সুধিছোঁ, কিমান দিন টাইম দিছে, 1 দিন টাইম দিছে বুলি জনাইছে। এতিয়া এদিনতে কাৰোবাৰ যদি কিবা মেজৰ প্ৰব্লেম থাকে তেন্তে ঠিক কৰিব নোৱাৰে, তেওঁ ডিৰেক্টলি আনফিট হৈ গুচি আহিব লাগিব। যেনেকৈ কালাৰ ভিজনটো একেদিনে ঠিক নহয়, ডিষ্টেঞ্চটো হয়তো কোনোবাই পাব পাৰে, বিপিত হয়তো কোনোবাই পাব পাৰে চান্স। কিন্তু যিকেইটা মেজৰ প্ৰব্লেম, কাৰোবাৰ যদি খৰ হৈ আছে, একেদিনে ঠিক হৈ নাযায়, সেইকেইটাতে ডক্টৰজনৰ ওপৰত টোটেলি ডিপেণ্ড কৰিব, ডক্টৰজনে কি কৰে। সেইটো কাৰণে মই আগতীয়াকৈ তোমালোকক সেই বিষয়ে জনাইছিলোঁ যে কাৰোবাৰ যদি কিবা প্ৰব্লেম আছে ঠিক কৰি ল'বা। এইটো হৈছে কালাৰ ভিজন, তোমালোকে নিজেই চাই লোৱা। ইয়াত কিমানটা সংখ্যা আছে, কি আছে, তোমালোকে মোক কমেণ্ট কৰি জনোৱা। তোমালোকে ভিডিঅ'টো পজ কৰি লোৱা, পজ কৰি কমেণ্ট কৰি জনোৱা। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ, 9 নম্বৰ, 10 নম্বৰ, 11, 12, 13, 14, 15। ইয়াতে টোটেল 15টা আছে। 15টা তোমালোকে মোক ৰিজাল্টটো দিয়া, তোমালোকে কমেণ্ট কৰি জনোৱা, ভিডিঅ'টো পজ কৰি লোৱা, লাগিলে যি কৰি লোৱা। এইকেইটা যদি তোমালোকে ৰিজাল্ট দিব পাৰা তেতিয়া আমি গম পাম যে তোমাৰ কালাৰ ভিজন ঠিকেই আছে। এইকেইটা তোমালোকে পজ কৰি পেলাই এইকেইটা কমেণ্ট কৰি তোমালোকে জনোৱা। আৰু কালাৰ ভিজনত ভুল নকৰিবা, ডিষ্টেঞ্চত ভুল নকৰিবা। মই আগতেও কৈছোঁ, যদি এটা ভুল কৰা তেন্তে ডক্টৰে 2টা বেছিকৈ সুধিব। যদি ডক্টৰজনৰ সন্দেহ হয় তেন্তে 2-3বাৰ সুধিব। সেইটো কাৰণে ডক্টৰজনৰ যাতে সন্দেহ নহয় তাৰ কাৰণে তোমালোকে ধৈৰ্য ধৰি লাহেকৈ ক'বা, একেবাৰে উৎপাত কৰি ক'ব নালাগে। 2টা ভুল কৰি কোৱাতকৈ অকণমান সময় লৈ শুদ্ধকৈ কোৱা। ভুল কৰিলে ডক্টৰজনৰ সন্দেহ হ'ব, সন্দেহ হ'লে ৰিমেডিকেল দি দিব। আৰু ৰিমেডিকেল পালে গমেই পোৱা কিমান দৌৰি আকৌ কৰিব লাগিব। তোমাৰ লগৰজন পাছ হৈ গুচি আহিব, তুমি ঘৰলৈ আহিব লাগিব। এইখন হৈছে 6x6ৰ আমাৰ ডিষ্টেঞ্চৰ চেক কৰাৰ কাৰণে। ডিষ্টেঞ্চ তোমালোকে চাই লোৱা, একে তলৰ লাইনটো হ'ল 6x6। আৰু কমেণ্ট কৰি তোমালোকে জনোৱা, কালাৰ ভিজনখন মোক জনোৱা, আৰু এইখনো তোমালোকে কমেণ্ট কৰি মোক জনোৱা। থেংক ইউ।